সূৰ্য আৰু মংগলৰ কম্বিনেশ্যন সূৰ্য আৰু মংগলৰ কম্বিনেশ্যন যদি আপোনাৰ ডেট অফ বাৰ্থত আছে আপোনাৰ বাৰ্থ চাৰ্টত আছে তেন্তে কি হ'ব পাৰে ভাল নে বেয়া এই সবিশেষ জনাম ভিডিঅ'টোৰ যোগেদি মোৰ বিশ্বাস আপুনি উপকৃত হ'ব যিসকল ব্যক্তিৰ জীৱনত সূৰ্য আৰু মংগলৰ কম্বিনেশ্যন থাকে তেওঁলোকৰ বৈশিষ্ট্য কি হ'ব পাৰে গোটেইখিনি কথা আপুনি জানিব পাৰিব ভিডিঅ'টোৰ যোগেদি তেন্তে আহক আৰম্ভ কৰোঁ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 1, 10, 19 বা 28 তাৰিখ তেওঁলোকৰ ড্ৰাইভাৰ হৈছে 1 অৰ্থাৎ ৰিপ্ৰেজেণ্ট কৰে কাক ছান সূৰ্যদেৱক ৰিপ্ৰেজেণ্ট কৰে আৰু সূৰ্যদেৱে অপাৰেট কৰে তেওঁলোকৰ জীৱন আৰু লগতে যদি আপোনাৰ কম্বিনেশ্যনটো কণ্ডাক্টৰ নাম্বাৰটো ডেট মান্থ এণ্ড ইয়াৰ টোটেল কৰিলে যিটো সংখ্যা পাব সেইটো হৈছে কণ্ডাক্টৰ নাম্বাৰ ছিংগল ডিজিটত যদি আহিব যিটো সংখ্যা আপোনাৰ যদি 9 হয় তেন্তে আপুনি অতি সৌভাগ্যৱান কিয়নো আপুনি ইয়াৰ আগৰ জন্মত নিশ্চয় কিবা শুভ কাম কৰিছিলে কিবা পুণ্যৰ কামৰ ফলত আপুনি এই কম্বিনেশ্যনটো পাইছে কিয়নো 81 কম্বিনেশ্যনৰ ভিতৰত ওৱান অফ দ্য বেষ্ট কম্বিনেশ্যন আটাইতকৈ ভাল কম্বিনেশ্যনটো হৈছে 1 আৰু 9 অৰ্থাৎ ড্ৰাইভাৰ 1 আৰু কণ্ডাক্টৰ 9 এই 1 আৰু 9 যিটো কম্বিনেশ্যন এই কম্বিনেশ্যনৰ ব্যক্তিসকল যদি কোনোবাই ছাকচেছ হোৱা নাই বা জীৱনত নিজে মনে বিচৰা ধৰণে আগবাঢ়িব পৰা নাই তেন্তে নিশ্চয় তেওঁলোকৰ কিবা ৰোল এণ্ড গ'ল বা নিজৰ পটেঞ্চিয়েলৰ বিষয়ে তেওঁলোকে জনা নাই তেওঁলোকে নিশ্চয় ৰং ট্ৰেকত আছে অৰ্থাৎ 1 আৰু 9 যিটো কম্বিনেশ্যন এই ব্যক্তিসকল ছাকচেছটো হ'বই লাগে হোৱাটো বাঞ্ছনীয় কিয়নো ইমান এটা সুন্দৰ এটা মধুৰ সম্পৰ্ক কিয়নো ৰজা আৰু সেনাপতিৰ সম্পৰ্ক একক যদি ৰজা 9 হৈছে সেনাপতি এক মধুৰ সম্পৰ্ক গতিকে এনেকুৱা সম্পৰ্কৰ নাম্বাৰ 1 কম্বিনেশ্যনৰ ব্যক্তিসকল যদি ছাকচেছ হোৱা নাই তেওঁলোকৰ নিজৰ নিশ্চয় কিবা এটা কোনোবা দিশত দুৰ্বলতা আছে বা তেওঁলোকে ৰং ট্ৰেকত আছে ৰোল এণ্ড গ'ল বুজি পোৱা নাই অৰ্থাৎ তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে কি 1 আৰু 9 কম্বিনেশ্যনৰ ব্যক্তিসকলে কেৱল মাত্ৰ কৰিব লাগে কি বিজনেছ অৰ্থাৎ সেলফ ইণ্ডিপেণ্ডেণ্ট তেওঁলোকে আনৰ ওপৰত ভৰসা কৰি নহয় নিজেই ট্ৰেক চেঞ্জ কৰিব পাৰে নিজেই নতুন ধাৰাৰ প্ৰৱৰ্তন কৰিব পৰা কেপেবিলিটি থাকে সেইকাৰণে জব যদি কেনেবাকৈ কৰি আছে আপুনি যদি ভাবিছে মই জবত ছেটিছফেকশ্যন হোৱা নাই তেন্তে আপুনি সঁচাকৈ ৰং ট্ৰেকতে আছে আপুনি নিজৰ ট্ৰেকটো চেঞ্জ কৰি আকৌ ব্যৱসায়লৈ আহক ব্যৱসায়ত মনোনিৱেশ কৰিলে আপুনি 100% উপকৃত হ'বই আৰু ছাকচেছ হ'বই আৰু জব প্ৰফাইলত থকাৰ পিছতো জব কৰি থকাৰ পিছতো যদি আপুনি ভাবিছে যে হয় মই লাক্সাৰি গ্লেমাৰৰ লগত জড়িত হৈছোঁ মই ছাকচেছ হৈছোঁ ভাল দৰমহা পাইছোঁ কোনে কয় 1 9 কম্বিনেশ্যনটো জবত চুইটেবল নহয় বুলি কথাটো হৈছে কি যদি আপুনি বুকুত হাত থৈ এবাৰ নিজে ভাবি চাই যে সঁচাকৈ আপুনি ছেটিছফাই হৈছেনে ছেটিছফেকশ্যন আপোনাৰ আহিছেনে আপুনি মনে বিচৰা ধৰণে আপুনি ট্ৰেকত যাব পাৰিছেনে ক'ৰবাত নে ক'ৰবাত কিন্তু এটা আপোনাৰ আধৰুৱাপন থাকি যাব আধৰুৱা এটা কিবা এটা নোপোৱাৰ বেদনা থাকি যাব গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে কি 1 আৰু 9 কম্বিনেশ্যন ব্যক্তিসকলে ব্যৱসায় কৰাটো বাঞ্ছনীয় ওৱান অফ দ্য বেষ্ট কম্বিনেশ্যন ভগৱানৰ অৱদান আপোনালোকৰ পূৰ্বজন্মৰ আপোনালোকৰ আগৰ জন্মত কৰি অহা পুণ্যৰ ফলত আপোনালোকে যিটো কম্বিনেশ্যন পাইছে কম্বিনেশ্যনটো ইউটিলাইজ কৰি আপোনালোকে এটা নতুন দিশত জীৱনটো সজাৰ পৰা নতুন ধাৰাৰে প্ৰৱৰ্তন কৰিব পাৰিব সুন্দৰভাৱে আপুনি ছাকচেছৰ দিশত আগুৱাই যাব পাৰিব তাৰ এটা সামান্য উদাহৰণ দিছোঁ আমি সকলোৰ এটা চিনাকি নাম হৈছে মুকেশ আম্বানী তেখেতৰ কি ডেট অফ বাৰ্থ হৈছে আপোনাৰ 19/4/1957 অৰ্থাৎ ড্ৰাইভাৰ 1 আৰু কণ্ডাক্টৰ 9 গতিকে তেখেতৰ বিষয়টো বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই বাট এইটো নহয় যে 1 আৰু 9 কম্বিনেশ্যন ব্যক্তিসকলে তেনেকুৱা ধৰণেই সফল হ'ব সফলতাৰ ধাৰাটো সফলতাৰ দিশটো হ'ব কি তেওঁলোকৰ জন্মৰ স্থানৰ পৰা কিমান পৰ্যায়লৈ জীৱনটো তেওঁলোকে আগুৱাই নিব পাৰিছে সফলতাৰ মাপকাঠি আমি তাতে বিচাৰ কৰিলে আমি গম পোৱা যাব গতিকে মই সেইটো ক'ব বিচাৰা নাই যে মুকেশ আম্বানীৰ দৰেই কেৱল সকলো ছাকচেছ হ'ব বাট ছাকচেছ ইজ মাষ্ট তেওঁলোকে পাষ্ট লাইফ আৰু প্ৰেজেণ্ট লাইফৰ মাজত এটা হিউজ ডিফাৰেঞ্চ থাকিব বহুত ডে বাই ডে তেওঁলোকে প্ৰগতিৰ দিশত আগবাঢ়ি যাব পাৰিব যদিহে তেওঁলোকে নিজৰ ৰোল এণ্ড গ'লটো গম পাই আগবাঢ়ি যায় মোৰ বিশ্বাস বন্ধুসকল আপোনালোকে ভাল পাইছে যিসকল ব্যক্তিৰ 1 আৰু 9 কম্বিনেশ্যন তেওঁলোকে যদি কিবা কাৰণে ৰোল এণ্ড গ'ল যদি ভুল হৈছে ৰং ট্ৰেকত আছে আপোনালোকে আহক ব্যৱসায় বাছি লওক নিজক সেলফৰ ইণ্ডিপেণ্ডেণ্ট কিবা কাম কৰিবলৈ যত্ন কৰক যি কামে আপোনাক জীৱনত সফলতাৰ দিশত আগবাঢ়ি লৈ যাব বন্ধুসকল মোৰ বিশ্বাস আপোনালোকে নিশ্চয় উপকৃত হৈছে আৰু যদি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু তাক লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকৰ মৰম চেনেহে মোক উৎসাহিত কৰিব নতুন ভিডিঅ' প্ৰস্তুত কৰিব নতুন বিষয়ৰ ওপৰত তেন্তে পুনৰ লগ পোৱাৰ পুণ্য প্ৰতিশ্ৰুতিৰে থেংক ইউ ফ্ৰেণ্ড লাভ ইউ বাই বাই টেক কেয়াৰ